হয়, নিশ্চয়ভাৱে ক'ব লাগিব যে ৰাণীগঞ্জ আঞ্চলিক ৰঙালী বিহু উদযাপন আৰু ৰাণীগঞ্জ আঞ্চলিক নাটযোগী যুৱ পৰিষদৰ সৌজন্যত এটা অঞ্চলৰ ৰাইজৰ সহযোগত আমি একেলগে ৩,০০০ বিহুৱতীৰে বিহু নৃত্য প্ৰদৰ্শন কৰিলোঁ। আৰু এইখিনিতে ক'ব লাগিব বাৰুকে বৰ্তমান যি দেশৰ যি পৰিস্থিতি, সেই পৰিস্থিতিৰ প্ৰতি আমি লক্ষ্য ৰাখি আমাৰ ভালেখিনি কাৰ্যসূচী আমি বাতিল কৰিছোঁ। কাৰণ এই দেশৰ সংকটত আমি আজি যুৱকসকলে যেনেকৈ বিহু উদযাপন কৰিছোঁ, তেনেকৈ অনাগত দিনত এই দেশৰ কাৰণে আমি ওলাই যাবলৈ আমি সাজু। কাৰণ আজি যেনেকৈ আমি হেঁপাহৰ বিহুতে আমি নেপাতি থাকিব নোৱাৰোঁ, তেনেকৈ আমাৰ জন্মভূমি, আমি মাতৃভূমিৰ কাৰণে আমি অনাগত দিনত ওলাই যাম। ৰাণীগঞ্জ আঞ্চলিক নাটযোগী যুৱ পৰিষদ আৰু স্থানীয় ৰাইজৰ সৌজন্যত আজি যি ৰঙালী বিহু উদযাপন কৰা হৈছে, এই ৰঙালী বিহুৰ উদযাপন সমিতিৰ লগতে স্থানীয় ৰাইজৰ সহযোগত আমি পেহেলগামত যি নিৰুহ লোকৰ হত্যা হ'ল, এই হত্যাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আমি নিৰীহ লোকৰ আত্মাৰ সদ্গতিৰ বাবে পৰিয়ালৰ ওচৰত আমি শান্তিৰ বাবে প্ৰাৰ্থনা জনাইছোঁ ভগৱানৰ ওচৰত। আৰু অনাগত দিনত যদি সেনাৰ লগত আমি থিয় দিব লাগে, আমি যুৱ সমাজ আজিয়েই অংগীকাৰ কৰিছোঁ, প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে অনাগত দিনত আমি চৰকাৰৰ লগত, দেশৰ লগত, সেনা বাহিনীৰ লগত আমি থিয় দিম। আজি যিসকল যুৱক যুৱতীয়ে আজি দিনে নিশাই পৰিশ্ৰম কৰি পেলাই এই অনুষ্ঠানটো সফল কৰিছে, এই একে যুৱক যুৱতীসকলে নিজৰ বুকুৰ তেজ দিবলৈও কেতিয়াও কুণ্ঠাবোধ নকৰে। সেয়া আমাৰ যি জনগোষ্ঠী, নাটযোগী জনগোষ্ঠী, আপোনালোকে যদি ইতিহাস চায় যে আমাৰ তেনেকুৱা ধৰণৰ অনেক উদাহৰণ আমাৰ ইতিহাসত আছে। গতিকে আমি আজি এই মঞ্চৰ পৰা, এই বিহু মঞ্চৰ পৰা আমি সমগ্ৰ অসমৰ নাটযোগী লোকসকলৰ হৈ পেলাই আমি ভাৰত চৰকাৰ আৰু আমাৰ সেনা বাহিনীৰ আমি কাষত থিয় দিছোঁ। আৰু তেখেতসকলক আমি সকলো ধৰণে, মোৰ এটা কথা মনত পৰে যে 1962 চনত যেতিয়া চীনা যুদ্ধ হৈছিলে, মোৰ ঘৰ তেতিয়া শিৱসাগৰ, সেই সময়ত আমাৰ আছাম টাউনকেদি যেতিয়া তেজপুৰলৈ আমাৰ সামৰিক বাহিনীৰ গাড়ীবিলাক গৈছিলে, তেতিয়া আমাৰ মাহঁতে ঘৰত পিঠা পনা বনাই নি পেলাই সেনা বাহিনী জোৱানসকলক দিছিলে। আনকি বহুতো আমাৰ মহিলাই নিজৰ হাতৰ কাণৰ আঙুঠি খুলি সেনা বাহিনীক দিছিলে, যাতে এই পইচাখিনি তেওঁলোকে দেশৰ সেৱাত উৎসৰ্গা কৰে। যদি প্ৰয়োজন হয়, আমি অসমৰ প্ৰতিজন মানুহে, বিশেষকৈ আমাৰ জনগোষ্ঠীৰ মানুহে, আমি যিকোনো মুহূৰ্তত আমাৰ সেনা বাহিনীক প্ৰয়োজনীয় অস্ত্ৰ শস্ত্ৰ কিনিবৰ কাৰণে, প্ৰয়োজনীয় উন্নত প্ৰযুক্তিৰ যুদ্ধাস্ত্ৰ কিনিবৰ কাৰণে যদি প্ৰয়োজন হয়, তেতিয়াহ'লে আমি সকলোৱে আমাৰ অৰ্থ, আমাৰ আহ অলংকাৰ সকলো আমি দিবৰ কাৰণে প্ৰস্তুত।